নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকুলে ২৬ নৱেম্বৰ ২০২৪ তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত আগন্তুক ২০২৫ বৰ্ষৰ বন্ধৰ তালিকা সম্পৰ্কত কেইবাটাও সংশোধনী কৰা হৈছে। আজি ভিডিঅ'ৰ জৰিয়তে এই আগন্তুক ৰাজ্যিক বন্ধ তালিকাত কি সংশোধন অনা হৈছে সেই বিষয়ে জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতেই ৰাজ্যিক কেবিনেটে ২০২৫ বৰ্ষৰ বাবে বন্ধ তালিকাত অনুমোদন জনাইছে। বন্ধৰ দিনবোৰৰ নিম্নলিখিত ধৰণে পৃথক কৰা হ'ব। ইয়াত ২০২৫ বৰ্ষৰ বাবে ৰাজপত্ৰিত বন্ধৰ দিন হ'ব ৩৬ দিন, ৰেষ্ট্ৰিক্টেড হলিডে বা সীমিত বন্ধৰ দিন হ'ব ৩৭ দিন, যিটো আমাৰ হাফ হলিডে বা অৰ্ধ ছুটি বন্ধৰ দিন হ'ব এদিন। আৰু ইয়াৰ উপৰিও হস্তান্তৰযোগ্য দলিত আইনৰ অধীনত বন্ধৰ দিন দিয়া আছে ১৮ দিন। আজিৰ ৰাজ্যিক কেবিনেটৰ দ্বাৰা নতুনকৈ ৭ দিন সীমিত বন্ধ বা ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰা হৈছে। সেই বিশেষ দিনকেইটা হ'ল ৰংকেৰ কাকলি, যিটো আমি ৰংকেৰ পূজা বুলি কওঁ, এইটো হ'ব ৫ জানুৱাৰী ২০২৫। তাৰপিছতে হ'ব গুৰুদেৱ কালীচৰণ বৰ্মৰ জয়ন্তী। এই দিৱসটি উদযাপন কৰা হ'ব ১৮ এপ্ৰিল। তাৰপিছতেই মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিশেষ দিৱস। এই দিৱসটো পৰিছে ২৪ মে'। ইয়াৰ উপৰিও সতী ৰাধিকা উৎসৱ, এইটো বুদ্ধ পূৰ্ণিমাত পৰিব। তাৰ উপৰিও যিটো আমাৰ নোৱাখাই উৎসৱ, এই উৎসৱটিৰ কাৰণে সীমিত বন্ধৰ দিন ধাৰ্য কৰা হৈছে ২৮ আগষ্ট। তাৰপিছত ৱাংগালাৰ কাৰণে ৭ নৱেম্বৰ তাৰিখটো ধাৰ্য কৰা হৈছে। একেবাৰে শেষত বীৰ ৰাঘৱ মৰাণ দিৱস, যিটো পৰিব ১৯ নৱেম্বৰ ২০২৫। গতিকে এই ৭টা দিনক সীমিত বন্ধ হিচাপে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। ইয়াৰ উপৰিও আমাৰ যি বাৰ্ষিক প্ৰতিজন অসম চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰি অহা পিতৃ মাতৃ বন্দনা, ইয়াৰ বাবে ২০ আৰু ২১ নৱেম্বৰ এই দুটা দিন পিতৃ মাতৃ বন্দনাৰ কাৰণে ধাৰ্য কৰা হৈছে। গতিকে এইখিনি আছিল ২০২৫ বৰ্ষৰ বাবে ৰাজ্যিক বন্ধ তালিকাৰ বিশেষ কিছু উল্লেখনীয় দিশ। আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ' চোৱাৰ পিছত নিশ্চিতভাৱে ২০২৫ বৰ্ষৰ ৰাজ্যিক বন্ধ তালিকাৰ যিখিনি নতুন সংশোধনী বা নতুন সংযোজন, এই সম্পৰ্কে আপোনালোকে অৱগত হৈছে। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।